একেলগে দপদপকৈ জ্বলি উঠিব 23খনকৈ চিতা অবৈধ সুৰাই কাল হল 23জনকৈ শ্ৰমিকৰ সুৰাপান কৰি মৃত্যু হল 23জনকৈ শ্ৰমিকৰ চিকিৎসালয়ৰ বিছনাত এতিয়াও মৃত্যুৰে যুঁজিছে সুৰা পান কৰা 160জন শ্ৰমিকে হয় ফটিকাৰ সোৱাদ লবলৈ গৈ একেবাৰে জমৰ ঘৰ পালেগৈ 23জন শ্ৰমিক নিচাজাতীয় পানীয় সেৱন কৰি প্ৰাণ গল 23জনৰ আনন্দৰ বাবে পানীয় সেৱন কৰি শেষ হৈ গল জীৱন নিচাজাতীয় পানীয় সেৱন কৰাৰ ফলত চিৰদিনৰ বাবে অন্ধ হৈ গল 21জনকৈ শ্ৰমিক এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কুৱেইটৰ আল সুৱেখ নামৰ অঞ্চলত কুৱেইটত সুৰা বন্ধ যদিও অবৈধভাৱে বিক্ৰী কৰা সুৰা সেৱন কৰি জীৱন শেষ হৈ গল 23জনকৈ শ্ৰমিকৰ নিহতসকলৰ ভিতৰত এছিয়াৰ সৰ্বাধিক শ্ৰমিক আছে বুলি নিশ্চিত কৰিছে কুৱেইটৰ প্ৰশাসনে নিহতসকলৰ ভিতৰত এজন শ্ৰমিক কেৰেলাৰ কান্নুৰ জিলাৰ বুলি নিশ্চিত কৰিছে কুৱেইটৰ প্ৰশাসনে অবৈধভাৱে বিক্ৰী কৰা সুৰাত আছিল মিথেনযুক্ত সুৰা সেৱন কৰাৰ ফলতেই সংঘটিত হল এই দুৰ্ভাগ্যজনক ঘটনা বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা 51জনকৈ শ্ৰমিকৰ তৎকালীনভাৱে ডায়ালিসিস কৰিব লাগিব কিডনি ভেন্টিলেশনত মৃত্যুৰ ক্ষণ গণিছে 6জনকৈ শ্ৰমিকে কুৱেইটৰ এই ঘটনাই বিশ্বজুৰি লগাইছে হাহাকাৰ অবৈধ সুৰা প্ৰস্তুত কৰা 6টাকৈ সুৰা ফেক্টৰী সিল কৰি দিছে কুৱেইটৰ প্ৰশাসনে ঘটনাৰ সন্দৰ্ভত কুৱেইটৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 67জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত আছে এজন নেপালী যুৱক ঘটনাৰ সংক্ৰান্তত কুৱেইটৰ স্বাস্থ্য মন্ত্ৰালয়ে মৃত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ইংগিত দিছে অৱশ্যে এতিয়াও ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত কুৱেইটৰ আৰক্ষী ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট দ্য গ্লোবেল নিউজ ইণ্ডিয়া